আমি একচুৱেলি আজি কেইজনমান গাৰ্জেন একেলগ হৈছোঁ ইয়াত। আমাৰ ল'ৰা ছোৱালী তাতে পাতাৰকান্দি CPSCত পঢ়ি আছে। হয়, কিন্তু মই শুনা পাইছোঁ যে কিবা কিবি ওলাই আছে, বহুত পইচা এক্সট্ৰা পইচা দি পেলাই এনেকুৱা এডমিশ্যনৰ টাইমত যে হেৰি কৰিছিল। হয়, কিছুমানে যে নকল কৰাৰ সুবিধা দিব, মাৰ্কছ বঢ়াই দিব, কিন্তু আমাৰ মোৰ ক্ষেত্ৰত মই কৈছোঁ এনেকুৱা কোনো হেৰি নাছিল। আৰু মোৰ ছোৱালীজনীয়ে 100% স্কলাৰশ্বিপত পঢ়ি আছে। মই এডমিশ্যনৰ টাইমত 1 টকাও দিব লগা হোৱা নাই। আৰু গতিকে তাতে হোষ্টেলত আছে, এতিয়া হোষ্টেলৰ ফিজটো একমাত্ৰ পে'মেণ্ট কৰিছোঁ, বাকী 100% মেৰিট বেচিছত স্কলাৰশ্বিপত পাইছে। মই তাৰমানে আজি ইয়াতে এইকাৰণে একত্ৰিত হৈছোঁ, আমি ইয়াতে কেইজনমান গাৰ্জেন একত্ৰিত হৈছোঁ যে আমাৰ যিটো হেৰি পাথাৰকান্দি যিটো CPSৰ হেৰি ষ্টুডেণ্ট হিচাপে মানে যিটো ইলিগেণ্ট ওলাইছে, সিহঁতে তাৰমানে আমাৰ ওপৰত ব্লেম দিছে যে আমি সিহঁতক এক্সট্ৰা পইচা দিছোঁ আৰু সিহঁতক মানে এই নকল কৰি কাৰণে চিটিং কৰি পাছ কৰাই দিবৰ কাৰণে আমি তেনেকুৱা হেৰি ইলিগেণ্ট এটা পাইছোঁ। কিন্তু মই আজি ইয়াতে এইটো কথাই ক'ব বিচাৰিছোঁ যে মোৰ ল'ৰাটো ক্লাছ 10ৰ বৰ্ড এক্সামতে ধুনীয়া মাৰ্কছ পাইছিলে, তাৰ 94% আছিলে। নিশ্চয় আমাৰ হেৰি 12 বৰ্ড এক্সামতো ভাল ৰিজাল্ট কৰিব। আৰু ইয়াৰ কাৰণে মই ইয়াতে একো পইচা দিব লগা হোৱা নাই। মোৰ গোটেই 2 বছৰৰ পইচাটো মই ফ্ৰী পাইছোঁ ইয়াতে। আমাক ইয়াতে মেহবুবুল ছাৰে বহুত হেল্প কৰিছে। মোৰ পইচাৰো বহুত হেৰি আছিলে, মোৰ ক্ৰাইচিছ আছিলে। মেহবুবুল ছাৰে বহুত হেল্প কৰিছে, মোক 2 বছৰ স্কলাৰশ্বিপ দিছে আৰু 2 বছৰ ফ্ৰী হিচাপে মোৰ ল'ৰাটোৱে ধুনীয়া কৰি ইয়াত তাতে পঢ়ি আছে। আৰু তাতে যাই কাৰণে বহুত অশান্তি পাইছে। কিছুমান ল'ৰাই তাতে উৎপাত কৰিছে, হেৰি ভাঙা ভাঙি কৰিছে, তাৰ বাবে মোৰ ল'ৰাটো বহুত অশান্তিত আছে। এতিয়া মানে কিবা কৰি তাৰ পৰা পৰীক্ষাটো দি কাৰণে মোৰ ল'ৰাটোক মই তাৰ পৰা লৈ আহিব পাৰিলে মই ৰক্ষা কৰোঁ। আচ্ছা, আজি আমি এখানে যে গোটেইকেইটা পেৰেণ্টছে আমি একেলগ হৈছোঁ, কাৰণ আমি পাথাৰকান্দি মোৰ ছোৱালী এটা হোষ্টেলত পঢ়ি আছে। তাতে আমি এনেকুৱা এটা হেৰি পালোঁ যে কি কয় পইচা বোলে এক্সট্ৰা পইচা বেছিকৈ দিব লগা হৈছে। কিন্তু আমি জানাত গোটেইখিনি মিছা কথা। মোৰ ছোৱালী 50% স্কলাৰশ্বিপত পঢ়ি আছে। ইফালে মোৰ মই সাধাৰণ সৰু সুৰা কাম কৰি চলি আছোঁ। মই কেতিয়াবা ফিজ দিয়াতে মোৰ অসুবিধা হয়, ছাৰহঁতে বহুত হেল্প কৰে। সিফালেও মই সময়ত দিব পৰা নাই, বা সেইটো আমি যেতিয়া দিব লাগে তেতিয়া নিদিয়ে, মানে 2 মাহ 3 মাহ পিছতো আমি অলপ অলপকৈ দি থাকোঁ। এইখিনিও অসুবিধা আমাক দিছে। তাৰ মাজতো বহুত তাতে আমি শুনা পাইছোঁ, নিউজত দেখা পাইছোঁ যে তাৰে ল'ৰা ছোৱালীবিলাকে কিছুমানে বহুত হেৰিকে কৈছে যে কিবা বোলে টোপ দিছে, কিবা বোলে কৰিছে, এক্সট্ৰা মাৰ্কছ 30% দিব, এইবিলাক বোলে কিবা কিবি কৈছে। সেইদিনাও বোলে ছাৰহঁতে কিবা কোনোবা বোলে কৈছে, তেওঁলোকে শুনা পাইছোঁ যে কিবা বোলে বেলেগ জেগা ৰাখি দিছে, তাতে বোলে হেৰি কৈ দিব। সেইটোতো একেবাৰে মিছা কথা। আগতো আমাক কোৱা নাই, এডমিশ্যন লোৱাৰ সময়তো আমাক এইবিলাক আলোচনা কৰা নাই। এইবিলাকতো ছাৰহঁতে আমাক কৈ দিয়া নাই। তেওঁলোকে তাতে এক্সাম দিব লাগিব এইটো আমি আগতে গম পাওঁ, কিছুমানে গম পোৱা নাই। তাৰ পিছে আৰু এটা কথা আছে যে যিবিলাক ল'ৰাই অলপ হেৰি কৰিছে, এইবিলাক কি মাইণ্ডত কি ভাবি কৰিছে আমি নাজানিম। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকক যেতিয়া ইহঁতৰ লগত হেৰি কৰিব দিছে, যোগ দিব দিছে যে আমাৰ তহঁতে আমাৰ লগত লাগ, আমাৰ লগত কিয় লগা নাই, নহ'লে তহঁতৰ দিগদাৰ হ'ব। এইটোৱে আমাৰ ল'ৰা ছোৱালী ডিষ্টাৰ্ব কৰি আছে, পঢ়া পাতিত ডিষ্টাৰ্ব কৰি আছে। এইটো আমি তাৰমানে সমাজক জনালোঁ, ইয়াৰ বিচাৰ সমাজে কৰিব। ছোৱালীজনী পাথাৰকান্দিত পঢ়ি আছে, কিন্তু 2-1 দিনৰ পৰা বিৰাট অসুবিধাত ভুগি আছে। ফাৰ্ষ্ট কথা হ'ল তাতে এডমিশ্যনত বহুত টকা লোৱা হৈছিল, কিন্তু এইটো পূৰা মিছা কথা। 80% আমাক ডিছকাউণ্ট দিছে। 95% পোৱাৰ কাৰণে মোৰ ছোৱালী 80% ডিছকাউণ্ট দি ছাৰে এডমিশ্যন দিছে। 2 নম্বৰ কথা হ'ল তাৰে কিছুমান ল'ৰা ছোৱালী অলপ ইনভলভ আছে, সেইবিলাকো উৎসাহ কৰি আছে, আমাৰ পঢ়া শুনাত বহুত ডিষ্টাৰ্ব দি আছে আৰু মেণ্টেলি হেৰাছ হৈ আছে। 3 নম্বৰ কথা হ'ল যে আমাৰ এইবিলাক নামবিলাক ওলাই যোৱাৰ কাৰণে তাহাঁতে বহুত চিৰিয়াছ হৈ গৈছে। এতিয়া পঢ়া শুনাত মন নাই, এতিয়া পৰীক্ষা বেয়া হৈ আছে সিহঁতৰ, আৰু মেণ্টেল ষ্টেবিলিটিটো নোহোৱা হৈছে। সেইকাৰণে আমি অনুৰোধ কৰোঁ এইবিলাক বস্তু মীমাংসা কৰি ক্ল'জ কৰি দিব লাগে। মই তাৰমানে এই কেইজনমান গাৰ্জেন একত্ৰিত হৈছোঁ। মোৰ ছোৱালীজনী পাথাৰকান্দি CPSত পঢ়ি আছে, ক্লাছ 12ৰ HS ফাইনেল এক্সাম দি আছে ছায়েন্সত। কিন্তু এই মাজতে দুৰ্ভাগ্যজনক এটা ঘটনা হ'ল, সেই ঘটনাটো কমপ্লিট মিছা আমি যিখিনি জানো। যোনটো নিউজত ওলাইছে যে ভিজন 50 বা হেৰিৰ পৰা অথৰিটিৰ পৰা বেছিকৈ পইচা বিচাৰি ল'ৰা ছোৱালীক পইচাৰ প্ৰলোভন দি পেলাই বেছি মাৰ্ক দিব বুলি কৈ
এডমিশ্যন দিয়াইছে এইটো একদম কমপ্লিট মিছা কথা। ময়ো এডমিশ্যন দিছোঁ যোনটো ৰুল ৰেগুলেশ্যনৰ মাধ্যমত যেনেকৈ প্ৰচিডিউৰলি এডমিশ্যন হয় সেইমতে হৈছে, তাতে কোনো মিছগাইড হোৱা নাই বা যে বেছি নম্বৰ দিব বেছিকৈ নম্বৰ দিয়াৰ কাৰণে পাথাৰকান্দিত লৈ গৈছে তেনেকুৱা নহয়। পাথাৰকান্দিত যে লৈ গৈছে এইটো আমি প্ৰথমৰ পৰাই জানো। হয় হয় আজি আমি ইয়াতে কিছুমান গাৰ্জেন একত্ৰিত হৈছোঁ। মই ক'ব বিচাৰিছোঁ মোৰ ছোৱালীজনী পাথাৰকান্দি CPS-ত এইবাৰ ক্লাছ 12ৰ পৰীক্ষা দি আছে আৰু তাই তাতে পৰীক্ষা দিওঁতে যোৱা 21 তাৰিখে যোনটো ঘটনা হ'ল সেই ঘটনাৰ পিছত যোনটো নিউজ ওলাইছে যে মানে অথৰিটিয়ে বেছিকৈ পইচা লৈ পেলাই ল'ৰা ছোৱালীবিলাক লৈ গৈছে, এইটো একদম কমপ্লিট অসত্য কথা। কোনো অথৰিটিয়ে এক্সট্ৰা পইচা কোনোদিন বিচৰাও নাই। আৰু আমি তাতে এডমিশ্যন লোৱা টাইমত ল'ৰা ছোৱালীৰ পঢ়াৰ সুবিধাৰ কাৰণে ভিজন 50ত মাজে মাজে ক্লাছ হৈছিলে আৰু নিটৰ কোচিং হৈছিলে। কিন্তু যোনটো নিউজত ওলাইছে যে মানে অথৰিটিয়ে বেছিকৈ পইচা লৈ বেছি নম্বৰ দিব বুলি পাথাৰকান্দিত লৈ গৈছে, এইটো একদম কমপ্লিট মিছা কথা। গতিকে ল'ৰা ছোৱালীৰ যোনটো এই মিডিয়াত যোনটো নিউজ ওলাই আছে এইবিলাকত ল'ৰা ছোৱালীৰ এটা মেণ্টেলি হেৰেছমেণ্ট হৈছে, এই হেৰেছমেণ্টটো যাতে নহয় তাৰ বাবে আমি অথৰিটিক আবেদন জনালোঁ। আমি আচলতে আজি কেইজনমান পেৰেণ্টছ আমি লগ হ'লোঁ ইয়াতে। লগ হৈ আমাৰ মোৰ ল'ৰা আৰু আমাৰ যিকেইজন আছে ল'ৰাৰ এই পাথাৰকান্দিত হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি আছে। তাত মানে এতিয়া যিটো আমি মিডিয়াত বা কিবাত শুনি আছোঁ যে এক্সট্ৰা পইচা দি কেনে তাত পাছ কৰাবৰ কাৰণে এক্সট্ৰা পইচা দিব লাগে, সেই কথাটো একেবাৰে মিছা কথা। আৰু যিখিনি ল'ৰা হোষ্টেলত যিখিনি ল'ৰা মানে গণ্ডগোল কৰিছিলে সেই ল'ৰাখিনি আচলতে মিছগাইড কৰি আছে। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পঢ়াৰ বহুত অসুবিধা হৈছে, ডিষ্টাৰ্ব দি আছে। আৰু এটা কথা হ'ল কি ইয়াতে মানে ক'ব গ'লে বহুত দেৰি আছে, কিন্তু যিখিনি আমি পঢ়িছোঁ এই ল'ৰাৰ এডমিশ্যনৰ ক্ষেত্ৰত আমি 50% স্কলাৰশ্বিপ পাইছিলোঁ। তাত আমি বেলেগকৈ আৰু এক্সট্ৰা পইচা দিব লগা হোৱা নাই। আৰু ইয়াতে নিটৰ কোচিঙৰ কাৰণে আমি US টিমত আহি আছিলোঁ। আৰু এতিয়া ভিজন 50 আমি আচলতে আজি কেইজনমান পেৰেণ্টছ আমি ইয়াতে লগ হ'লোঁ। এই আমাৰ ল'ৰা আচলতে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলে আমাৰ পাথাৰকান্দিত এই CPS-ত। পাথাৰকান্দিত যিটো এই মাজতে মানে এটা গণ্ডগোল হ'ল, তাৰ হোষ্টেলৰ ল'ৰাখিনি যিখিনি গণ্ডগোল কৰিছে আচলতে বেয়া কৰিছে। এতিয়া আমাৰ কথা হ'ল কি সিহঁতৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াৰ অসুবিধা হৈছে। আৰু ইয়াতে আৰু এটা কথা হ'ল কি আমি যিটো ইয়াতে শুনিছোঁ যে এক্সট্ৰা পইচা দিব লাগে পাছ কৰাৰ নামত, পাছ কৰাই দিব এক্সট্ৰা পইচা দিলে, এই বস্তুটো একেবাৰে মিছা কথা। আৰু আমাৰ ইয়াতে এডমিশ্যনৰ ক্ষেত্ৰত আমি স্কলাৰশ্বিপ 50% স্কলাৰশ্বিপ পাইছিলোঁ। আৰু তাৰ হেৰিত আমি নিটৰ হেৰিৰ কাৰণে কোচিঙৰ কাৰণে আমি ভিজন 50ত মাজে মাজে আহোঁ। এতিয়া কিন্তু যিটো পাথাৰকান্দিত যিটো পৰিস্থিতি হৈ আছে, কিন্তু ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত অসুবিধা হৈ আছে পঢ়াৰ। আৰু হোষ্টেলৰ যিখিনি ল'ৰা ছোৱালী আছে, যিখিনি তাত ইনভলভ হৈ আছে গণ্ডগোলত, সেই ল'ৰা ছোৱালীখিনিয়ে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তাক অলপ মিছগাইড কৰি আছে। ইয়াৰ মাজতে মই সৰু এটা কথা কৈ দিছোঁ। ইয়াৰ মাজতে এটা কথা মই মনত পৰি মই কৈ দি আছোঁ যে এটা যিটো টুইটাৰত যিটো সৰু সৰু ল'ৰা ছোৱালী যিবিলাক নামবিলাক ওলাই আহিল, এইটোৰ কাৰণে ল'ৰা ছোৱালীবিলাকো বেছি তাৰমানে একদম দুৰ্বল হৈ গৈছে, ভয় খাই গৈছে যে ইহঁতৰ কিবা ক'তো নহ'ব, ক'তো পঢ়িব নোৱাৰিব, এইটো এটা ভাৱ লৈছে। এইখিনি মই আমাৰ সাংবাদিক সমাজসকলক অনুৰোধ কৰিম, এইবিলাক যাতে তাৰমানে বজাই নিদিয়ে, ল'ৰা ছোৱালীবিলাক যাতে হেৰিবিলাক বৰবাদ কৰি নিদিয়ে, এই লাইফটো যাতে বৰবাদ নকৰে। মই চৰকাৰকো অনুৰোধ কৰিম, আমাৰ তাৰমানে মিডিয়া সমাজকো মই অনুৰোধ কৰিম, এইখিনি যাতে তেওঁলোকে নকৰে, এইখিনি যাতে তেওঁলোকক হেৰি নিদিয়ে। আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ লাইফটো বৰবাদ কৰা আমাৰ অধিকাৰ কাৰো নাই, এইবিলাক বজাই থাকিব নালাগে, ল'ৰা ছোৱালীবিলাকৰ মাথাটো হেৰি কৰি নিদিব। এতিয়া মই এইকেইদিন মই শুনা পাই আছিলোঁ যে ল'ৰা ছোৱালীবিলাক এইটো পোৱাৰ লগে লগে পঢ়া পাতি এৰি দিছে, ইহঁতে একো খোৱা নাই, ইহঁতে খাব পৰা নাই, পঢ়িব পৰা নাই। অহা 27 তাৰিখে কেই তাৰিখ
অহা 27 তাৰিখে তেওঁলোকৰ এক্সাম আছে, কিন্তু তেওঁলোকে পঢ়িবই পৰা নাই। এইটো পোৱাৰ কাৰণে তাৰমানে আমি বেছিকে ভাঙি পৰিছোঁ। আমি যিখিনি আমাতকৈ বেছিকে ল'ৰা ছোৱালী পঢ়িছে, এইটো আমি সকলোকে অনুৰোধ কৰিম, আমাৰ চৰকাৰক অনুৰোধ কৰিম, আমাৰ মিডিয়া সমাজক অনুৰোধ কৰিম, এইখিনি যাতে তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ কাৰণে তেওঁলোকে অলপ চিন্তা কৰে। আমাৰ ল'ৰা ছোৱালী মানে তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ ল'ৰা ছোৱালী মানে আমাৰ ল'ৰা ছোৱালী, এওঁলোকে আমাৰ পিছৰ ভৱিষ্যত হয়। যে এওঁলোকক যাতে সকলোৱে যাতে হেৰি কৰে, এইখিনি যাতে তেওঁলোকে তাৰমানে অলপ বিচাৰ কৰে। এইখিনি কৈ মই সামৰিলোঁ। আমি পাথাৰকান্দি CPSৰ ষ্টুডেণ্টৰ পেৰেণ্টছ হয়, গোটেইবিলাকে আমি একগোট হ'লোঁ। আৰু পাথাৰকান্দিত যে এই যে গণ্ডগোলবিলাক হৈ আছে, আমাৰ ষ্টুডেণ্টবিলাকে বহুত অশান্তি পাই আছে, পঢ়া শুনাত সিহঁতৰ মন লগা নাই, খোৱা লোৱা ভালকৈ কৰিব পৰা নাই। আৰু ৰিকুৱেষ্ট কৰিছোঁ আমাৰ বাচ্ছাবিলাকক যাতে অলপমান মানে ভালকৈ পঢ়িব দিয়ে, অলপমান গাইড দিয়ে যাতে। আৰু 2 নম্বৰত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ মানে ইয়াতে আমি ৰিভিজন 50 ইয়াত কোচিঙৰ কাৰণে মাজে মাজে হয়। আৰু ষ্টুডেণ্টক আমাৰ ইয়াতে কোনো এক্সট্ৰা আমাৰ পইচা দিব লোৱা নাই। আমি তাৰমানে আমাৰ ষ্টুডেণ্টে মানে যিখিনি মানে ষ্টুডেণ্টৰ মানে এডমিশ্যন মানে স্কলাৰশ্বিপ পাইছে, ইয়াতে মানে গোটেইখিনি আমি মানে সুবিধা পাইছোঁ, কিন্তু আমাৰ পৰাই কোনো এক্সট্ৰা মানে এক্সট্ৰাকৈ একো পইচা লোৱা নাই। আৰু বাচ্ছাবিলাকক যাতে ভালকৈ যাতে পঢ়িব দিয়ে, আৰু বেলেগ বাচ্ছাবিলাকে যাতে একো ডিষ্টাৰ্ব নকৰে। আৰু যিবিলাক বাচ্ছাবিলাক অলপ বদমাচি কৰে, কিন্তু সিহঁতক যাতে অলপ গাইড দিয়ে, ভালকৈ যাতে সিহঁতকো যাতে ভালদৰে সিহঁতক পঢ়া শুনা সিহঁতৰ ভাজে সিহঁতক থাকিব দিব লাগে, এইখিনি বুজাব। আৰু যে এক্সাম আহি আছে 27 তাৰিখে, সিহঁতৰ আগৰ এক্সামে সেইটো কাৰণে ভালকৈ ভাল হোৱা নাই, অলপ বেয়া হৈছে, ভালকৈ পঢ়িব পৰা নাই, খোৱা লোৱা ভালকৈ কৰিব পৰা নাই, ভালকৈ সিহঁতৰ টোপনিও মাৰিব পৰা নাই, ইমান অশান্তি পাইছে। মানে এইটো মই ৰিকুৱেষ্ট কৰিছোঁ যে সিহঁতৰ বাচ্ছাবিলাকক পঢ়া শুনাৰ কাৰণে অলপমান যাতে সিহঁতক অলপমান মানে ভালকৈ হেৰি কৰে, একো ডিষ্টাৰ্ব নিদিয়ে। আজি আমি কেইজনমান পেৰেণ্টছ লৈ গৈছোঁ। যোৱা 21 তাৰিখে যিটো ঘটনা হ'ল CPS পাথাৰকান্দিত, সেইটো আমি একেবাৰে দুখ পাইছোঁ, নিন্দনীয় ঘটনা হৈছে। তাতে যিটো ওলাইছে যে বাচ্ছাবিলাকক ধনৰ বিনিময়ত হেৰি কৰি পাছ কৰি দিম বুলি কৈছে, কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা। মোৰ ছোৱালীয়ে তাতে হেৰি কৰি আছে, কিন্তু মই কোনো পইচা দিব লগা হোৱা নাই। মোৰ ছোৱালী ফ্ৰীতে 100% স্কলাৰশ্বিপ পাই তাতে পঢ়ি আছে। কিন্তু তাতে নৃত্যৰো কোচিং কৰি আছে, কিন্তু মই এক পইচাও দিব লগা হোৱা নাই। আৰু মই সেনেকৈ দিবও নোৱাৰোঁ, মই এজন অটো চলাওঁ, কিন্তু মই সিমান পইচা দিব নোৱাৰোঁ তাৰমানে। কিন্তু বেলেগ স্কুলত যদি পঢ়াব লাগিল হয়, তেতিয়া বহুত লাখ টকা দিব লাগিল হয়। কিন্তু মইতো এই ছাৰে আমাক বহুত সহায় কৰিছে, আমাক ফ্ৰীতে স্কলাৰশ্বিপত ছোৱালীক নিজৰ কাৰণে কোচিং আৰু 12ত পঢ়াৰ কাৰণে হেৰি কৰি দিছে, সহায় কৰি দিছে। এইখিনিত আৰু এটা কথা মই হেৰি গ'লো, সেইদিনাখনৰ যিটো আমি হেৰিত দেখা পালোঁ, তাৰমানে নিউজত দেখা পাইছিলোঁ, কেইটামান বাচ্চা, এইটো নাম কি আমি ক'ব নোৱাৰিম, কেইটামান আজি 2 বছৰ আমি পঢ়ালোঁ, অলপ পিছৰ পৰা আহিছোঁ। আমি 2 বছৰৰ পৰা এইখন তাৰমানে সেইখন হেৰিত পঢ়াই আছোঁ। আমি কোনো দিন এনেকুৱা হেৰি শুনিব পোৱা নাছিলোঁ। সেইদিনাখন দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব যে কেইটামান বাচ্চা তাৰমানে আমি নিউজত যেকেইটা ফেচ দেখা পাইছোঁ, সেইকেইটা বাচ্চাই এতিয়া বৰ্তমান তাৰমানে বাকী যে কেইজন বাচ্চা আছে, ষ্টুডেণ্ট যিবিলাক আছে, তেওঁলোকক দেখা পাইছোঁ আমি বৰকৈ অলপ ডিষ্টাৰ্ব কৰি আছে, তেওঁলোকক হেৰি কৰি আছে, তেওঁলোকক পঢ়া পাতিতো অলপ দিগদাৰ কৰি আছে, প্ৰেছাৰ দি আছে। তেওঁলোকক এনেকুৱা প্ৰেছাৰাইজ কৰিছে, তেওঁলোকে নপঢ়িবি, তেওঁলোকে আমাৰ লগত আহি পেলাই আমি একলগ হৈ পেলাই হেৰি কৰোঁ। কিন্তু এইখিনি এতিয়া যাতে অলপ হেৰি কৰে, কি কয় চাই, এতিয়া কোনে চাব মই নাজানিম, সেইটো যাতে অলপ হেল্প কৰি দিয়ে বাচ্চাবিলাকক, সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া আমি এতিয়া কি কওঁ, স্কুল কৰ্তৃপক্ষক আমি ৰিকুৱেষ্ট কৰিছোঁ, আমি মিডিয়া ভাইসকলকো ৰিকুৱেষ্ট কৰিছোঁ, আমি ইফালে চৰকাৰকো আহ্বান কৰিছোঁ যাতে এইটো যাতে অলপ বৰকৈ আপোনালোকে সহায় কৰি দিয়ে, বাচ্চাবিলাক যাতে মানে ডিষ্টাৰ্ব নাপায়, বাচ্চাবিলাক ভালকৈ পঢ়িব দিয়ে, বাচ্চাবিলাক যাতে
এক্সামটো ভালকে দিব পাৰে। এনেও তাৰমানে যোৱা যিটো এক্সাম গ'ল কি ফিজিক্স যিটো গ'ল সেইটো খুবেই হাৰ্ড আহিছিল, ঠিক আছে সেইটো আহিব পাৰে, সেইটো একো ডাঙৰ কথা নহয়, সেইটো তাৰ কোনো ভোটৰ পৰা আহে, এইটোতো কাৰো হাত নাই তাতে হেৰি কৰি দিবৰ কাৰণে, এইটো হাৰ্ড আহিছে, কিছুমানে ভালকে পাৰিছে কিছুমানে পাৰা, এইটো বেলেগ কথা। এইটোৰ কাৰণে যে আমি পৰীক্ষা লিখিব পৰা নাই, আমি ভালকে বুজি পোৱা নাই, ইয়াৰ কাৰণে দায়ী স্কুল কৰ্তৃপক্ষই হ'ব, এইটো যে আমি ক'ম যে আমাৰ মাষ্টৰে আমাক এনচাৰ কৈ দিব, এইটোতো তাৰমানে এটা নাবুজুত কথা, এইটো তাৰমানে কোনোদিন শুনা নাছিলো এইবিলাক কথা, এই ফাৰ্ষ্ট শুনা পাইছো। সেইকাৰণে মই বৰকে অনুৰোধ কৰিছো যে বাচ্চাবিলাক যাতে আমাৰ তাৰমানে কোনো অসুবিধা নাপায়। এই কেইটামান বাচ্চা তাৰমানে কি ভাবি তেওঁলোকে মূৰত কোনে সোমাই দিলে না তেওঁলোকে হেৰি পাৰিছে, সেইটো আমি এতিয়াও ধৰিব পৰা নাই। সেইকাৰণে তাৰমানে আমি আৰু এবাৰ ৰিকুৱেষ্ট কৰিছো, আমাৰ চৰকাৰকো ৰিকুৱেষ্ট কৰিছো, আমাৰ সাংবাদিক ভাইসকলকো ৰিকুৱেষ্ট কৰিছো, এইটো যাতে হ'ব নাপায়, বাচ্চাবিলাক ভালকে যাতে শান্তিতে পঢ়িব দিয়ে, এক্সামটো দিব দিয়ে। যে এইখানি কৈ মোৰ কথা মই সামৰণি মাৰিলো।